নাই মই তদন্ত চন্দবিলাক পিছৰ কথা কিন্তু মোৰ মনত তেওঁলোক অলৰেডি দোষী মই তদন্তলৈ ৰোৱাই নাই ইয়াত যে আমি ব্লেক কেটে বেৰি কৰি ধৰি থকাৰ দৰে যে আমি ইয়াতে যে জুবিনক যে বাউন্সাৰ্ছ দি যে ঘেৰি ৰাখোঁ যে পানীত যাওঁতে ঘেৰি ৰখা কিয় নহ'ল তে ৰাতিটো পাৰ্টি কৰি বা কৰিবলৈ দি ৰাতিপুৱা তাক এনেকুৱা ধৰণৰ এটা ৱাটাৰ স্পট এটা কৰিবলৈ লৈ যোৱাটো মই হাইলি ৰেছপনচিবল বুলি ভাবোঁ মৃত্যুক লৈ আৰু কি ক'ম মই গোটেই সমগ্ৰ অসমবাসীয়ে দেখুৱাই দিলে ভাৰতবৰ্ষক যে আচলতে শিল্পী সন্মান কেনেকৈ কৰা হয় গতিকে এইটো পৰ্যায় পোৱাৰ পাছত মই আৰু এতিয়া নতুনকৈ সেইটো কথা কোৱাৰ মোৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ কিন্তু এটা কথা মই ক'ম যে যিটো ঘটনা হ'ল খুব দুৰ্ভাগ্যজনক আৰু যিখিনি মানুহক আমি জগৰীয়া কৰিছোঁ সেই মানুহখিনি কেনেকৈ জগৰীয়া তাৰ বিষয়ে মই ক'বলৈ সময় পাম চাগে নহয় মই ক'ব পাৰিম নহয় গতিকে মই তাকে কওঁ যে প্ৰথম কথা হৈছে যে ইয়াত যে আমি ব্লেক কেটে বেৰি কৰি ধৰি থকাৰ দৰে যে আমি ইয়াতে যে জুবিনক যে বাউন্সাৰ্ছ দি যে ঘেৰি ৰাখোঁ যে পানীত যাওঁতে ঘেৰি ৰখা কিয় নহ'ল পানীত যাওঁতেওতো 4-5জন মানুহ তাৰ লগত থাকিব লাগে পানীতটো আৰু বেছি ৰিস্ক বেছি প্ৰথম কথা দ্বিতীয় কথা হৈছে যে জুবিনৰ যিটো ধৰণে সেই জীৱনটো দিনটো যেনেকৈ কটায় আমি বহুত বছৰ পুৰণি চিনাকি আৰু একেবাৰে নতুন চিনাকি হোৱা মানুহো জানে যে জুবিনে ৰাতিটো নুশুৱে সি দিনত পিছদিনাখন শুৱে গতিকে তাক গোটেই ৰাতিটো পাৰ্টি কৰি বা কৰিবলৈ দি ৰাতিপুৱা তাক এনেকুৱা ধৰণৰ এটা ৱাটাৰ স্পট এটা কৰিবলৈ লৈ যোৱাটো মই হাইলি ৰেছপনচিবল বুলি ভাবোঁ প্ৰথম দ্বিতীয় কথা তৃতীয় কথা য'ত সাধাৰণ মানুহে যিয়ে আমাৰ দৰে যিয়ে মই এটা লাইনত মই এক্সপাৰ্ট মই নিজে সাঁতোৰোঁ মই নিজে জানো ভালকৈ কিন্তু যিয়ে একেবাৰে নজনা মানুহ যে গাঁৱৰ পুখুৰীত সাঁতোৰা শিকিছে তেওঁ যদি দেখে সেই ভিডিঅ'টো তাত ৰিয়েলাইজ কৰিব যে জুবিনৰ কষ্ট হৈছে সাঁতোৰোতে আৰু এতিয়া 1, 2, 3টা ফুটেজ টুকুৰা-টুকুৰিকৈ ওলাই আছে গতিকে এই গোটেইখিনি কষ্ট তেওঁলোকে লগত থকা কেইজনে নিজকে পানী কেতিয়াও দেখি নোপোৱা মানুহৰ নিচিনা চটফটাই থাকি হুলস্থুল কৰি থাকি জুবিনক যে নাচালে যে ইগন'ৰ কৰিলে সেইটো তেওঁলোকৰ দোষ সেইটো মোৰ মতে অক্ষমনীয় অপৰাধ কাৰণ সেই অপৰাধটো ফলত আজি কাৰ ভুল আছিলে এইটো এনেকুৱা সৰু বস্তু নহয়তো যে পানীখিনি পৰি গ'ল গাখীৰখিনি পৰি গ'ল এনেকুৱা বস্তু নহয় বটলটো ভাঙি গ'ল নিচিনা বস্তু নহয়তো এইটো বহুত ডাঙৰ ক্ষতি আৰু এই মানুহজনক লৈ যোৱাৰ লগে লগে তেওঁলোক দায়িত্বশীল হ'ব লাগিছিলে শ্যামকানু মহন্ত ডাঙৰীয়াই কৈছে যে তেওঁ নাজানে জুবিন গুচি গ'ল কিয় নাজানে মোৰ প্ৰশ্ন হৈছে এইটো তেওঁ জানিব লাগিছিল মোৰ ল'ৰাটো কেনি গৈছে নাজানে বুলি ক'লে মই হ'ব নেকি কাৰণ সি মোৰ কাৰণে আপোনতো সি মোৰ কাৰণে মৰমৰ ঠিক তেনেকৈ জুবিনক যেনেকৈ মৰমৰ বুলি কৈ থাকে তেতিয়া জুবিন ক'ত গৈছিল তেওঁ নাজানিলে কেনেকৈ হ'ব গতিকে কলিজা শব্দবিলাক বাৰু বাদি দিলোঁ মই কিন্তু মই ক'ব খুজিছোঁ যে ইমান যে আপোন তেওঁ কিয় গম নাপালে সি ক'ত গ'ল আৰু গৈছে যদি তেওঁলোকৰ ইমান ডাঙৰ এটা বৃহৎ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে তাত বাউন্সাৰ্ছ নাই তাত গাৰ্ডছ নাই লগত পঠিয়াব নোৱাৰিলে কিয় নোৱাৰিলে পঠিয়াবৰ কাৰণে তো সেইটো এটা মই গণ্ডগোল দেখিছোঁ মই বেয়া পাইছোঁ তাৰোপৰি তেওঁলোকৰ যি গাফিলতি সেইবিলাক ভিডিঅ'ত ওলাই পৰিছে এইবিলাক মই নতুনকৈ কি ক'ম যথেষ্ট বিশ্লেষণ হৈ গৈছে ইয়াৰ বিষয়ে আৰু সকলো বস্তু প্ৰায় জল পটকৈ ওলাই আছে যে এইটো ইগনৰেঞ্চৰ ফলত হৈছে তথাপিও সন্দেহৰ আমাৰ ওৰ থাকে আৰু আমি আটাই সন্দেহ কৰিছোঁ বিভিন্ন ধৰণৰ কথা মই বেলেগ ধৰণে ভাবিছোঁ কোনোবা এজন অনুৰাগীয়ে বেলেগ ধৰণে ভাবিছে আৰু সকলোৰে অধিকাৰ আছে ভাবাৰ কাৰণ জুবিন আমাৰ মৰমৰ কিন্তু ঘটনা হৈছে যে সেইবিলাক চব মই ইগন'ৰ কৰিবলৈ ৰাজি আছিলোঁ মই এইটো এটা ইগনৰেঞ্চ তেওঁলোকে অসাৱধান হৈ পেলাই এনেকুৱা হ'ল বুলি মই মানি ল'বলৈ বাধ্য এইটো এটা দুৰ্ঘটনা বুলি মানি ল'বলৈ বাধ্য কিন্তু তাৰ পাছত যে অতি নিৰ্লজ্জজনকভাৱে শ্যামকানু মহন্তই যে এনি ফেষ্টিভেলটো যে কণ্টিনিউ কৰিলে ফেশ্বন শ্ব'ৰ নিচিনা বস্তু এটাও কণ্টিনিউ কৰিলে বেলেগ এটা নাম দি পেলাই মই সেইটোহে বৰ তীব্ৰ গৰিহণা দিছোঁ তাৰমানে যে কি হ'ল খুব বেছি তাৰ অলপমান টকা পইচাৰ ক্ষয় ক্ষতি হ'ল হয়তো হ'ব লাগিছিলে হ'বই দিব লাগিছিলে তেতিয়া আমি গম পালোঁহে যে জুবিনৰ প্ৰতি তেওঁ কিমান দায়িত্বশীল অসমীয়া আৱেগ অসমৰ আমঠু এজনৰ প্ৰতি তেওঁ কিমান দায়িত্ব এইটো কথা ওলাই পৰিলে হয় যে তেওঁ নিজৰ ক্ষতি সাধন কৰি হ'লেও তেওঁ জুবিনক অনাৰ কৰি পেলাই যিজন মানুহে আজি সমগ্ৰ ভাৰতবৰ্ষত এটা ইম্পেক্ট পেলাই থৈ গ'ল যাৰ মৃত্যুৱে সেই মানুহজনক হেৰুৱাৰ পাছত এই যে এক্সিবিশ্যনটো যে কণ্টিনিউ কৰিলে যে এইটো অতি লজ্জাজনক কথা গতিকে সেইটোৰ কাৰণেই মই এইবিলাক কথাত মানে মই আচলতে কৈ থাকিলে খঙৰ চোতত আৰু কথা কৈ দিয়া হয়তো কাৰণ ময়ো মানে কথা লুকুৱাই ৰাখিবলৈ টান পাওঁ ভিতৰত যিটো ভাবোঁ এইটো অনুভৱ কৰোঁতো কৈ দিওঁ গতিকে এতিয়া আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা টুইট দেখিছোঁ তেখেতে টুইট এটা কৰিছে যে ইয়াক অমুকত বেন কৰিব লাগে তমুকত বেন কৰিব লাগে ভাৰত চৰকাৰলৈও তেওঁ অনুৰোধ জনাইছে যাতে তেওঁ কোনো ধৰণে আগলৈ প্ৰশ্ৰয় নিদিয়ে বা তেওঁ কোনো ধৰণৰ ফাইনেন্সিয়েল হেল্প নকৰে কিন্তু মই ভাবোঁ সেইটোৱে যথেষ্ট নহয় আৰু গভীৰভাৱে তাৰ ওপৰত তাত তদন্ত হ'ব লাগে আৰু তেওঁৰ যিটো গাফিলতি এই গাফিলতিটো অক্ষমনীয় মানে যেনেকৈ এটা মাৰ্ডাৰ হোৱাটো যিয়ে মাৰ্ডাৰ কৰে তেওঁ যেনেকৈ দোষী কাষত গৈ চাই থকা মানুহবিলাকো কিছু পৰিমাণত দোষী